고민 고마워를 어마한 거는 Tadi pulang tapi ya pulang kalau satu yang bisa. ইমূৰৰ পৰা সিমূৰলৈ জয়যাত্ৰা কৰি আছে। ইতিহাস থিয়েটাৰ এইবাৰ নাটক হৈছে 3খন, অভিজিত ভট্টাচাৰ্যৰ দৰা যাত্ৰী, আৰু এখন হৈছে মানুহ নহয় প্ৰেমিক, আৰু এইখন হৈছে এখন ৰামৰাজ্য লক্ষ্মণ। এই 3খন আৰু গাত আমাৰ গীত অজয় ফুকন, জুবিন গাৰ্গ, নীল আকাশ, এইবিলাক এইকেইটা গান হেৰি হ'ব। আজি যিহেতুকে আপোনালোকৰ প্ৰথম পেণ্ডেল আপোনালোকৰ আলোচনীৰ লগতে বহু বস্তু হয়তো আজি শুভ উদ্বোধন আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? আজি অনুভৱটো প্ৰথম অলপ মানে হেৰি লাগিছে, অলপ মানে 17 বছৰ ভাবি প্ৰথমৰ দিনা অলপ মানে হেৰি লাগে, অলপ ভয় লাগে আৰু কি হ'ব কি নহ'ব মানে এনেকুৱা লাগে। আজি কোন কোন উপস্থিত থাকিব? আজি আপোনাৰ ৰঞ্জিত গগৈ থাকিব, আৰু আপোনাৰ ধ্ৰুৱজ্যোতি শৰ্মা থাকিব, অজয় কুমাৰ ফুকন, এইকেইটা, আৰু যুৱ নেতা দুজন থাকিব আমাৰ, অনুপ কুমাৰ মেধি আৰু হিমাংশু শেখৰ গোস্বাই থাকিব। ইয়াৰ পিছত ক'ত যাব আপোনালোক? ইয়াৰ পিছত আমাৰ নেক্সট পেণ্ডেল হ'ব দাগাপাৰা, আমাৰ মানে বৰপেটা ডিষ্ট্ৰিক্ট দাগাপাৰা হ'ব। হয়, ঠিক আছে, শুভেচ্ছা থাকিল। ইতিহাস কেইটা বুলি ক'লে অসমত এতিয়া সকলোৰে চিনাকি এটা নাম। অসমৰ অন্যতম সৰ্বশ্ৰেষ্ঠ নাট্য দলৰ ভিতৰত এখন হ'ল ইতিহাস থিয়েটাৰ আৰু আগশাৰী ভ্ৰাম্যমাণ নাট্য দলৰ ভিতৰত। আৰু ইতিহাস বুলি ক'লে আমি নিজৰ পৰিয়ালৰ নিচিনা এখন আমি নিজৰ থিয়েটাৰ হিচাপে ভাবোঁ। আৰু প্ৰযোজক সুভাষ দা আমাৰ নিজৰ একেবাৰে নিজৰ দাদাৰ নিচিনা। আমি সদায় এনেকৈ মিলা প্ৰীতিৰে আমি কাম কৰি আছোঁ। ইতিহাস থিয়েটাৰত আচলতে আমি ৰাইজক ভাল ভাল নাটক বা ইতিহাস থিয়েটাৰৰ মাজেৰে ভাল ভাল সৃষ্টি উপহাৰ দিবলৈ চেষ্টা কৰি আছোঁ। ব্যৱসায়িক বুলি নহয়, যে থিয়েটাৰখনে এটা ভাল বাৰ্তা প্ৰেৰণ কৰি আছে, 150টা ফেমিলি চলাই আছে, আৰু সেইকাৰণে সুভাষ দায়ো থিয়েটাৰখন সেইটো কাৰণে অসমৰ ৰাইজক আজি তেওঁ কেইবাটা বছৰ ধৰি থিয়েটাৰখন খুব ধুনীয়াকৈ এটা সুস্থ আৰু বলিষ্ঠ যিটো তেখেতৰ প্ৰযোজনা, সেই প্ৰযোজনাত তেখেতে চলি আছে থিয়েটাৰখন। আৰু সেইকাৰণে তেখেতৰ লগত আমি সদায় আছোঁ, স্বাধীন চিতীয়াকৈ আমি এখন থিয়েটাৰত কাম কৰি থাকোঁ নিজৰ নিচিনাকৈ, আৰু তেখেতক আমি সহায় জনাওঁ, আৰু তেখেতে আমাক যেতিয়াই যি প্ৰয়োজন হয় খুব ধুনীয়াকৈ হেৰি কৰে। সেইকাৰণে ইতিহাস থিয়েটাৰৰ প্ৰথম যিদিনা উদ্বোধনী সেইদিনা প্ৰত্যেক বছৰে মই আহি উপস্থিত হওঁৱেই, য'তে নাথাকোঁ। আৰু ইতিহাস থিয়েটাৰৰ 3খন নাটক এইবাৰ সাংঘাতিক ধুনীয়া এইবাৰ নাটক। আৰু উৎপল দাস বুলি ক'লে সকলোৱে নতুন প্ৰজন্মৰ এটা মানে নয়নৰ মণি হয়, আৰু উৎপল দাসক সকলোৱে ভাল পায়। আৰু উৎপল দাসৰ অভিনয় এতিয়া বেলেগ হৈ গৈছে, এটা বলিষ্ঠ ৰূপত অভিনয় এটা দিশত উৎপল দাস আগবাঢ়িছে ভ্ৰাম্যমাণত। আৰু দৰা যাত্ৰী অভিজিত ভট্টাচাৰ্যৰ খুব ধুনীয়া এখন নাটক, যিখন নাটক আজি
শুভাৰম্ভ হ'ব আৰু প্ৰথম আমি প্ৰদৰ্শন কৰিম ইয়াৰ মিৰ্জা হাইস্কুলত আৰু তাৰেই এটা গান আজি মুকলি লাভ কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰুণ তন্ময় কণ্ঠদান কৰা কীৰ্তি শাৰদী তৰা সেই গীতটি আমি আজি ইয়াতে মুকলি কৰিম আৰু খগেন গগৈ ডাঙৰীয়া তেখেত আহিছে আমাৰ মঞ্চ উদ্বোধনী কৰিবৰ কাৰণে আৰু আমাৰ লগত বহুত আছে কোৰিঅগ্ৰাফাৰ ধনজিৎ দাস আহিছে লগতে আমাৰ মেগাজিন মুকলি কৰা হৈছে আৰু ইতিহাস থিয়েটাৰৰ ভাল ভাল গান আহি আছে জুবিন দাৰ কণ্ঠত গান আহি আছে নীল আকাশৰ পাপৰি গগৈ কণ্ঠত ইতিমধ্যেই পাগল প্ৰেমী গানটো খুব জনপ্ৰিয় হৈছে আৰু নীল আকাশৰ কণ্ঠত কাজল বুলি আন এটা গীত আকৌ আহি আছে তেনেকেই আৰু আজি নাটকখন বিশেষকৈ খুব ধুনীয়া এখন সংগীত মধুৰ নাটক এখন হৃদয়স্পৰ্শী নাটক আৰু মই আশা কৰিছো যে ইতিহাস থিয়েটাৰে অসমৰ নাট্য জগতত যিখিনি এক খলকনি সৃষ্টি কৰিছে এই খলকনি এই জয়যাত্ৰা অব্যাহত থাকক সদায় ভাল হওক ইতিহাস থিয়েটাৰ আজিৰ যি নাট্যযাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে এই নাট্যযাত্ৰা যাতে গোটেই বছৰটোৰ কাৰণে ভাল হয় মই প্ৰযোজক সুভাষ দাক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো শুভকামনা জ্ঞাপন কৰিছো আৰু সুভাষ দাৰ লগত আমি আছো অসমৰ ৰাইজ আছে অসমৰ ৰাইজে আশীৰ্বাদ দিব ইতিহাস থিয়েটাৰক আৰু অসমৰ সংবাদ মাধ্যমে মৰম দি যাব প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমে অগ্ৰণী ভূমিকা পালন কৰিব আৰু ইতিহাস থিয়েটাৰ আকৌ এবাৰ এই বৰ্ষটো নাম্বাৰ 1 হ'ব অনুভৱটো খুবেই সুন্দৰ কিয়নো ইতিহাস থিয়েটাৰৰ অলৰেডি এটা ইতিহাস আছে দৰ্শকৰ মাজত এটা বিশেষ স্থান আছে দৰ্শকৰ হৃদয়ত গতিকে সপ্তদৰ্শ বছৰত মই যোগদান কৰিবলৈ পাই খুবেই সুখী হৈছোঁ আনন্দিত হৈছোঁ আৰু ভাল লাগিছে যে যি ধৰণে দৰ্শকসকলে ইতিহাস থিয়েটাৰৰ প্ৰত্যেকটো নাটখনকে আদৰি লৈ আহিছে সেই গোটেই প্ৰচেষ্টাটো আমাৰ সফল হৈ আহিছে এই গোটেই পৰিৱেশটো অব্যাহত থাকিব আৰু পৰৱৰ্তী সময়তো আমাৰ বিশেষকৈ 2025-26 নাট্যবৰ্ষত আমি ইতিহাস থিয়েটাৰে যি ধৰণে পৰিকল্পনা লৈছোঁ তিনিখন খুব সুন্দৰ সাৱলীল আৰু বিনোদনধৰ্মী নাট অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে সমৃদ্ধ তিনিখন নাট দৰাযাত্ৰী মানুহ নহয় প্ৰেমিক আৰু ৰামৰাজ্যৰ লক্ষ্মণ তিনিখন নাটকৰ যোগেদি আমি দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছোঁ আৰু মোৰ দৃঢ় বিশ্বাস দৰ্শকে আমাৰ নাট্য দলটিক খুব মৰম আৰু আশীৰ্বাদ যাচিব আজি আমি আৰম্ভণি কৰিছোঁ দৰাযাত্ৰীৰে নাটকখন খুব সাৱলীল খুব মিঠা নাট এখন আৰু মোৰ জনাবলৈ পাই খুব ভাল লাগিছে যে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ নিজৰ ব্যক্তিগত এটা মতামত তেওঁ আগবঢ়াটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাইছোঁ তেওঁ নিজে নাটখন যেতিয়া ৰচনা কৰিছিল নিজেই কৈছিলে যে নাটখন দেখি খুব ভাল লাগিছে খুব মানে এখন এই বৰ্ষৰ খুব এখন মিঠা নাটক হ'ব গতিকে সেই মিঠা অনুভৱটো সেই সুন্দৰ অনুভৱখিনি যাতে আমি দাঙি ধৰিব পাৰোঁ ইতিহাস থিয়েটাৰৰ মঞ্চত তাৰে আমি চেষ্টা ৰাখিম আৰু দৰ্শকে ভাল পাব বুলি আশা ৰাখিছোঁ আশা কৰিছোঁ দৰ্শকে আমাৰ কাৰণে ভগৱানৰ স্বৰূপ গতিকে নটৰাজৰ আশীৰ্বাদ শিৰত লৈ আমি প্ৰত্যেকজন নাট্যকৰ্মীয়ে নামিছোঁ খুব এটা সুন্দৰ নাট্য দল পোহৰৰ ক্ষেত্ৰতে হওক সংগীতৰ ক্ষেত্ৰতে হওক অভিনয়ৰ ক্ষেত্ৰতে হওক ন পুৰণিৰ সংযোজন আৰু এই নতুন চিন্তা আৰু দৰ্শকক কেন্দ্ৰিক কৰি যি ধৰণে পৰিকল্পনা লয় সুভাষ দা আমাৰ ইতিহাস থিয়েটাৰৰ প্ৰযোজক সেই প্ৰচেষ্টাটোৱে এটা সফল আৰু সুন্দৰ ৰূপ ল'ব বুলি মোৰ দৃঢ় বিশ্বাস ইয়াৰ পৰৱৰ্তী সময়ত আমি বিভিন্ন ঠাইত আগবাঢ়িম যিহেতু আমি মধ্য আৰু নামনি অসমত আছো ইতিমধ্যে গতিকে 5 দিনীয়া কাৰ্যসূচীলৈ আমি মিৰ্জা ছোৱালী হাইস্কুল খেলপথাৰত আমি উপস্থিত হৈছোঁ প্ৰথম দুদিনা আমি দৰাযাত্ৰী মঞ্চস্থ কৰিম তাৰ পাছত 20 আৰু 21 তাৰিখে আমি মানুহ নহয় প্ৰেমিক আৰু 22 তাৰিখে ৰামৰাজ্যৰ লক্ষ্মণ 23 তাৰিখৰ পৰা আমি 3 দিনৰ কাৰ্যসূচী লৈ নলবাৰী জিলাৰ দাগাপাৰাত উপস্থিত থাকিম পৰৱৰ্তী সময়খিনি আমি ক'ত উপস্থিত থাকিম ছ'চিয়েল মিডিয়াৰ যোগেদি আমি প্ৰকাশ কৰিম আজি তালিকাখন মুকলি কৰা হ'ব আলোচনীখন মুকলি কৰা হ'ব তাত সকলো তথ্য থাকিব এই চেগতে মই আপোনাৰ চেনেলৰ যোগেদি আপোনাৰ পোৰ্টেলৰ যোগেদি দৰ্শকসকলক নাট্যপ্ৰেমী ৰাইজক আহ্বান জনাইছোঁ যি ধৰণে আপোনালোকে নিজৰ জীৱনৰ বহুমূলীয়া সময় প্ৰত্যেকটো নাট্য দলক দি আহিছে
সেই চেষ্টাটো সেই প্ৰচেষ্টাটো অব্যাহত ৰাখক, কাৰণ আপোনালোকৰ আশীৰ্বাদ মৰম আৰু চেনেহৰ অবিহনে কোনো এটা নাট্যদল জীয়াই থাকিব নোৱাৰে, কলা কৌশলীবোৰ জীয়াই থাকিব নোৱাৰে। গতিকে আপোনালোকৰ উপস্থিতি আমাৰ প্ৰাংগণত কামনা কৰিছো, যাতে পৰৱৰ্তী সময়তো আমি আপোনালোকৰ মাজত ভাল ভাল নাট, বিনোদন ধৰ্মী নাটসমূহ আগবঢ়াবলৈ অনুপ্ৰেৰণা পাওঁ। অনুভৱ বহুত ভাল। এইবাৰ মই উৎপল দাৰ লগত ফাৰ্ষ্ট কৰিম আৰু আমাৰ তিনিওখন নাটকে বহুত ভাল হৈছে। অভিজিৎ দাৰ গোটেইকেইখন নাটকে নাটকেইখন বহুত ভাল হৈছে। গতিকে মই এটাই আহ্বান জনাম ৰাইজক যে আমাৰ নাটকেইখন যাতে চাই আমাক সঁহাৰি দিয়ে, সেইখিনিয়ে আৰু। ইয়াৰ পৰা দ্বিতীয় পেণ্ডেল ক'ত যাব? আমাৰ ইয়াৰ পিছত নলবাৰী ডিষ্ট্ৰিক্টত আছে, মুকালমুৱাৰ ওচৰত। যদিও ভ্ৰাম্যমাণ জগতো বহুবাৰ অভিনয় কৰি আহিছে, বহু থিয়েটাৰতে অভিনয় কৰিছে, এইবেলি অকণমান কেনেকুৱা? অভিজ্ঞতাটো প্ৰত্যেক বছৰে বেলেগ বেলেগে থাকে। মানে এই বছৰ ইয়াতে বেলেগ পাম আৰু নেক্সট কৰবাত বেলেগ পাম, সেনেকুৱা আৰু অভিজ্ঞতাবিলাক বেলেগ বেলেগ। এতিয়া যাত্ৰা আৰম্ভ হৈছে আজিৰ পৰা আমাৰ। ভালে লাগিছে এতিয়ালৈকে। বহুত ভাল লাগিছে, আৰু চবতকে ভাল লাগিছে কি এই বছৰ ইতিহাস থিয়েটাৰত 3খন অভিজিৎ ভট্টাচাৰ্যদেৱৰ নাটক, আৰু 3খনে বহুত ধুনীয়া নাটক হৈছে। আজি আমি দৰা যাত্ৰী কৰিম, তাৰ বাবে আমি অলৰেডি সাজু হৈছো, আৰু আমাৰ দৃঢ় বিশ্বাস আছে ৰাইজে আঁকোৱালি ল'ব 3খনে নাটক, দৰা যাত্ৰী, মানুহ নহয় প্ৰেমিক আৰু ৰামৰাজ্য লক্ষ্মণ। আৰু আমাৰ সংগীতো খুব সুন্দৰ হৈছে, আৰু আমাৰ টিমটো যথেষ্ট ভাল। আমি গোটেইখিনি আমাৰ চিনাকিৰে ভিতৰত বিপুল বৰা আছে, উৎপল দাসৰ লগত মোবাইল থিয়েটাৰত এবাৰ ফাৰ্ষ্ট টাইম অভিনয় কৰিম, কিন্তু ভাল লাগিছে, বহুত ছাপোৰ্ট পাইছো বহুত। আৰু অভিনেত্ৰী কেইগৰাকীও প্ৰায় নতুন পাইছো যিহেতু, কিন্তু ভাল লাগিছে, তেওঁলোকৰ সহযোগিতা ভাল, আৰু আমাৰ দৃঢ় বিশ্বাস ৰাইজে ভাল পাব। আৰু সকলোকে আহ্বান জনাইছো আপোনালোকৰ চেনেলৰ জৰিয়তে, আহক ইতিহাস থিয়েটাৰৰ 3খন নাটক চাওক আৰু আমাক আশীৰ্বাদ কৰক। সকলোতকৈ জনপ্ৰিয় নাটক কোনখন হৈছে আপোনাৰ? আমাৰ দৃষ্টিতটো 3খনে নাটক ভাল, তথাপিতো আমি ফাৰ্ষ্ট নাইট আমি দৰা যাত্ৰীয়ে কৰিম, ছেকেণ্ড নাইট ডেফিনেটলি মানুহ নহয় প্ৰেমিক, সেইখন লৈ চৰ্চাত আছে, সেইখন অলৰেডি চৰ্চাত আছে, আৰু সেইখনো খুব সাংঘাতিক ষ্টৰি এটা বেছ কৰি পেলাই নাটকখন হৈছে, বহুত ধুনীয়া হৈছে সেইখন নাটকো। আৰু ৰামৰাজ্য লক্ষ্মণ সাময়িক পৰিস্থিতিৰ ওপৰত, ৰাজনীতিৰ ওপৰত কিছু অলপ হেৰি আছে, এইখিনি কৈ দিবলৈ অকণমান দিগদাৰ হয় বাৰু, তথাপিতো ৰাইজে বহুত ভাল পাব 3খন নাটক। তথাপিও আপোনাৰ এই বছৰৰ ভাল লগা এটি সংলাপ ক'ব পাৰিব নেকি? সংলাপটো এতিয়া ক'বলৈতো এতিয়া দৰা যাত্ৰী নক'ম, আৰু মই ৰামৰাজ্য লক্ষ্মণৰ এটা সংলাপ কওঁ। আজিৰ ৰাজনীতিত টকাৰ বলটোৱে হৈছে ফুটবল। সন্মুখত যিয়ে খাৰা হয় তাক লঠিয়াই দূৰলৈ ছটিয়াই দিব পাৰি, যদিহে আপোনাৰ চন্দুকত টকা থাকে। Stay informed, stay ahead. News NE 365.